নমস্কাৰ আমি কৰমতলী প্ৰাইমাৰী ফালৰ পৰা আমি অলপ কিবা আজি প্ৰেছ মিট এটা দিবলগীয়া হ'ল অকস্মাত আৰু এই প্ৰেছ মিটটো দিয়াত আমাৰ যি দুটা নিউজ চেনেল আমাক সহায় সহযোগিতা কৰিব তেওঁলোকক মই প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰম্ভ কৰিবলৈ ওলাইছোঁ যে আজি চাওক আমি আজি কৰমতলী প্ৰাইমাৰীৰ কমিটি একগোট হৈছোঁ আৰু ইয়াৰ মূল কাৰণটো হৈছে যে আমি ভাবিছোঁ যে ইউপিপিএল দলত আজি 2020 চনৰ পৰা আমি কাম কৰি আহিছিলোঁ নিষ্ঠা আৰু সততাৰে, কিন্তু আমি দেখিলোঁ কাম কৰি কৰি আহি শেষ মুহূৰ্তত আমাৰ প্ৰথম অৱস্থাত আমাৰ লগত এলায়েন্স আছিল জিএছপি দলৰ এক্সিকিউটিভ মেম্বাৰ ঘনশ্যাম দাস। তেখেতে থকাৰ কাৰণে আমি বিভিন্ন সা সুবিধা বা ৰাইজৰ ওচৰত মাজলৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিলোঁ। এইখিনি কথা আমি মানি লৈছিলোঁ, কিন্তু আপোনালোকে চাওক আজিৰ পৰা কেইমাহমান আগত তেখেতৰ ইএমটো ড্ৰপ কৰা হ'ল। ৰাজ্যপালে চহী কৰিলে আৰু যাৰ ফলত তেখেতৰ ইএমটো কৰ্তন কৰা হ'ল আৰু কৰ্তন কৰা হোৱাৰ পিছত আমি অধীৰ আগ্ৰহেৰে আমাৰ ভিচিডিচি ডাংৰিগাঁও ভিচিডিচি হিচাপে নাম আৰু ডাংৰিগাঁও ভিচিডিচিৰ আমি চেয়াৰমেন মেম্বাৰ আদি কৰি ইউপিপিএল আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিলাই পেলাই আমি এটা প্ৰচেছ কৰিছিলোঁ আৰু সেই প্ৰচেছ কৰি আজি এমপি ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট লগাৰ আগমুহূৰ্তত আমি এইখিনি বস্তু ডেভেলপমেণ্ট ব্লক PD অফিচ মুছলপুৰ আৰু আপোনাৰ বাক্সা কি বুলি কয় DC অফিচ মুছলপুৰত থকা এইবিলাকত আমি ছাবমিট কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজিৰ তাৰিখলৈকে আজি 5 মাহ উকলি যোৱাৰ পিছতো আমাক কোনো ধৰণৰ কাম কাজ কৰাৰ সুবিধা দিয়া নহ'ল। ইয়াৰ আঁৰত কি কাৰণ আছে বা আমাৰ সন্মানীয় প্ৰমোদ বড়োৰ নেতৃত্বত থকা যিখন BTR গভৰ্ণমেণ্ট সেই গভৰ্ণমেণ্টখনলৈ বা আমাৰ দলীয় নেতৃত্বক মই জনাই দিব বিচাৰিছোঁ যে ইয়াৰ আঁৰত আচলতে কি হৈছে। এই কথাখিনিৰ পৰা প্ৰশ্নটোৰ পৰা মই উত্তৰ বিচাৰিছোঁ। আৰু যদি এনেকৈ থাকোঁ ইউপিপিএল দল অকল যে কৰমতলী প্ৰাইমাৰী এইটো নহয়, গোটেই দিহিৰাৰ অঞ্চলতে এটা ব্যাপক প্ৰভাৱ পৰিব বুলি মই আশাবাদী। যথেষ্ট দুৰ্বল হোৱাৰ এটা চান্স আছে। এতিয়া আমি ৰাইজৰ মাজত যোৱাৰ যিটো কাম কাজ কৰাৰ যিটো সা সুবিধা পাব লাগিছিল এই সা সুবিধাৰ পৰা আমি সম্পূৰ্ণৰূপে বঞ্চিত হৈ আছোঁ। আৰু লগতে আমি কেইবাবাৰো আমাৰ দলীয় নেতৃত্বক সাক্ষাৎ কৰিলোঁ। সাক্ষাৎ কৰা স্বত্তেও আমাক এই ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ সহায় সহযোগিতা আগবঢ়োৱা আমি দেখিবলৈ নাপালোঁ। আৰু লগতে এটা কথা ক'বলৈ মই বিচাৰিছোঁ যে তেখেতে ইএম কৰ্তন ঘনশ্যাম দাসে ইএম কৰ্তন হোৱাৰ পিছত কাৰ আশীৰ্বাদত আমাৰ ইউপিপিএল দলৰ কোনজন নেতাৰ আশীৰ্বাদত তেখেতে ইমানখিনি সাহস পালে যে তেখেতৰ ৰেভিনিউ মেম্বাৰবিলাকে ভিচিডিচিৰ চেয়াৰমেনবিলাকে ৰাইজৰ মাজত সুন্দৰভাৱে কামবিলাক বা পৰিচালনা কৰাত তেওঁলোকে আগভাগ লৈছে। এই প্ৰশ্নটোৰ উত্তৰ আমি বিচাৰিছোঁ কৰমতলী প্ৰাইমাৰী ফালৰ পৰা। আৰু আমি সন্মানীয় আমাৰ ইউপিপিএল দলৰ সভাপতি তথা BTRৰ CM প্ৰমোদ বড়ো ছাৰক আমি জনাই দিব বিচাৰিছোঁ যে আজিৰ পৰা আমি সম্পূৰ্ণ দলীয় যিখিনি বিষয় বাবদ আছোঁ এই বিষয় বাবৰ পৰা আমি আজিৰ পৰা পদত্যাগ কৰিছোঁ। নিশ্চিতভাৱে আমি ইউপিপিএল দলত আছোঁ, আমি ট্ৰেক্টৰক ভাল পাওঁ, ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমি কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ কেৱল ৰাইজৰ স্বাৰ্থ আগত ৰাখি কাম কৰি আহিছিলোঁ। কিন্তু আমাৰ আজি দুখ লাগিছে, লজ্জিত হৈছোঁ এই কাৰণেই যে আমি ইউপিপিএল দলৰ কৰ্মী হৈও আজি জিএছপিৰ ভৰিৰ তলত থাকিবলগীয়া হৈছে। ইয়াৰ আচল কাৰণটো আমি বিচাৰিছোঁ। আমাৰ দৰে যাতে অন্য প্ৰাইমাৰীবিলাকৰ এনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে মই কাটৰে সন্মানীয় BTRৰ CM প্ৰমোদ বড়ো ছাৰলৈ অনুৰোধ জনাইছোঁ। তেখেতে অচিৰেই আৰু লগতে আমাৰ চেণ্ট্ৰেল ইউপিপিএল যিখন কমিটি আছে সেই কমিটিক মই অনুৰোধ জনাইছোঁ যে ইয়াৰ ওপৰত এটা বিশেষভাৱে তেওঁলোকে মন কাণ দিয়ক, চকু কাণ দিয়ক, দি পেলাই কি কৰিব পৰা যায়। আগন্তুক যিহেতু আমাৰ 25 চনত নিৰ্বাচন আহি আছে, তাৰ আগমুহূৰ্তত যদি আমাৰ কৰ্মীবিলাকৰ এনেকুৱা ধৰণৰ এটা পৰিৱেশে দেখা দিয়ে তেতিয়াহ'লে আমাৰ অলপ অসুবিধা হয়। এতিয়া এই কথাটো অধিক গুৰুত্ব দিব বুলি আমি আশাবাদী।